কাৰ্বি আংলং জিলাৰ বকলিয়াঘাটত লিডছং ৰংফাৰৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ। কাৰ্বি আংলং জিলাৰ বকলিয়াঘাটস্থিত বিজেপিৰ লাংফেৰ মণ্ডলৰ কাৰ্যালয় প্ৰাংগণত মঙলবাৰে লিডছং ৰংফাৰৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰে লাংফেৰ মণ্ডল বিজেপিৰ কৰ্মকৰ্তাসকলে। উল্লেখ্য যে হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰসিং ৰংহাঙৰ বিৰুদ্ধে অলপতে সামাজিক মাধ্যমত বিৰোধ মন্তব্য কৰি কাৰ্বি জাতিটোক অশালীন মন্তব্য কৰিছিল লিডছং ৰংফাৰে। সেইবাবে মঙলবাৰে বকলিয়াঘাটত লিডছং ৰংফাৰৰ পুত্তলিকা দাহ কৰাৰ লগতে লিডছং ৰংফাৰ গোবেক, লিডছং ৰংফাৰ হাই হাই, লাংফেৰ মণ্ডল বিজেপি জিন্দাবাদ আদি শ্লোগান দি বকলিয়াঘাটৰ আকাশ বতাহ কঁপাই তোলে লাংফেৰ মণ্ডল বিজেপিৰ কৰ্মকৰ্তাসকলে। লিডছং ৰংফাৰৰ পুত্তলিকা দাহ কাৰ্যসূচীৰ নেতৃত্ব দিয়ে লাংফেৰ মণ্ডল বিজেপিৰ সভাপতি মহেন্দ্ৰ লেখথে। বিজেপি জিন্দাবাদ 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 বেকা হোক জিন্দাবাদ 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 তুলিয়াম রংহাং জিন্দাবাদ 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 টিম কাৰ্বি আংলং জিন্দাবাদ 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 টিম কাৰ্বি আংলং জিন্দাবাদ 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 দৰসিং ৰংহাং জিন্দাবাদ 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 দৰসিং ৰংহাং জিন্দাবাদ 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 লিডছং ৰংফাৰ মুৰ্দাবাদ 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 লিডছং ৰংফাৰ মুৰ্দাবাদ 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 বিজেপি জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 টিম কাৰ্বি আংলং জিন্দাবাদ 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 টিম কাৰ্বি আংলং জিন্দাবাদ 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 তুলিয়াম ৰংহাং। হয়, আজি ভাৰতীয় জনতা পাৰ্টি দলৰ নিৰ্দেশ মতে সমগ্ৰ কাৰ্বি আংলং বিশেষকৈ আজি ইপিজি বাৰ্ণিং কাৰ্যসূচীটো লোৱা হৈছে লিডছং ৰংফাৰ ওপৰত। এই কথাটো হৈছে এইকেইদিনৰ ভিতৰত আজি এইকেইদিন ভিতৰত আমি দেখিছোঁ যে লিডছং ৰংফাৰ বুলি ল'ৰাটোৰ কিছু কাৰ্যসূচীবিলাক আমি দেখিছোঁ ছ'চিয়েল মিডিয়া আৰু ৰাইজে প্ৰত্যক্ষভাৱে দেখিছে যে কাৰ্বি জাতি নাম লৈ চেণ্ডেল মালা পিন্ধি নিজৰ গালত মাৰা, নিজৰ মাথাত মাৰা, সেইটো ঠিক নহয় বা এইটো শুদ্ধ নহয়। যিকোনো সমস্যা থাকিলে আলাপ আলোচনাৰ মাজেৰে সম্ভৱ হয়। সেইখিনি আলাপ আলোচনা কৰাৰ পৰিৱৰ্তে সেইখিনি কাৰ্যসূচী লোৱা আমি দেখিছোঁ। সেইটো কাৰণে আজি প্ৰটেষ্ট কাৰ্যসূচী হিচাপে লোৱা হৈছে। কাৰ্বি আংলঙৰ পৰা ৰবীন বৰুৱাৰ ৰিপৰ্ট, অসম টুডে।